আজি গৰু বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো ৰঙালীৰ ৰং যোৰহাট মইনামাটি গাঁৱৰ ভোগদৈ নদীত শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ উদ্যোগত ৰাজহুৱা গৰু গা ধুওৱা অনুষ্ঠান অনুষ্ঠিত হয় এই অনুষ্ঠানত ছুইডেনৰ পৰা বিদেশী পৰ্যটকেও অংশগ্ৰহণ কৰা দেখা যায় সহা কৃষকে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি গা ধুওৱাৰ পিছতে ঢোলৰ চাপৰত কঁকাল ভাঙি নাচে সকলোৱে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি ফুৰালা কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক পগলা কৰিলা কিয়নো তুমি মোক পগলা কৰিলা সপোনত মৰমি আকাশে চাপি দি থকত কিয়নো গলা গয়া তৰি সপোনত মৰমি আকাশে চাপি দি থকত কিয়নো গলা গয়া তৰি ঐ মৰম নোৱা কলোৱা হিয়ানো জোৰ পেলোৱা মৰম নোৱা কলোৱা হিয়ানো জোৰ পেলোৱা জানো কিয়নো তুমি মোক পগলা কৰিলা কিয়নো তুমি মোক পগলা কৰিলা And I'm very happy to be here on this holiday. It's very beautiful. Sweden. I'm from Sweden and I'm visiting Assam for the second time. I'm here with my husband and we are visiting a lot of villages and to see different culture and different people in Assam and people and animals and the nature. It's very beautiful. It's very beautiful. This is a very beautiful festival. We didn't know about it, but it's a very very nice to see cleansing of cattle and dance and song and celebration. যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271